হেল্ল', পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া মানে মই ভইচ অভাৰ কৰিছোঁ ভিডিঅ'টোত। মোৰ মানে অলপ মাইকটোৰ প্ৰব্লেম হ'ল, তাৰ কাৰণে ভইচ অভাৰ কৰিবলগীয়া হ'ল। এয়া আজি মই পুনৰ গৈ আছোঁ এটা জেগালৈ। তাৰপিছত এয়া দেখিছেনে নাৰেংগী পালোগৈ। নাৰেংগী পাই মানে ইমানে গৰম আজিলে বহুত ৰ'দো আছিলে। আৰু ব্লগটো আপোনালোকে কেইটামান দেৰিকৈ পাব দেই, মই মানে বহুত দিনতে ব্লগটো কৰিছিলোঁ। তাৰপিছত মই সোমালোঁ এতিয়া। আজি বোলো 500 টকাত ক'ত ক'ত ফুৰিব পাৰোঁ চাওঁ। 500 টকাহে উলিয়াইছোঁ, তাতকৈ বেছিয়ে ওলোৱা নাই। তাৰপিছত এয়া নাৰেংগীৰ পৰা মানে মই মোৰ কেম্পৰ পৰা আহিলোঁ ৰিক্সাত 30 টকা দি। তাৰপিছত এয়া মেজিকত উঠিছোঁ। মেজিকৰ ইয়াৰ পৰা মানে 6 মাইললৈকে ল'ব 30 টকা, মানে 500 টকাৰ 60 টকা এটা গ'ল বুলি ধৰি লওক। আৰু এয়া মই পালোঁগৈ 6 মাইল, নাৰেংগী বুলি ওলাইছিলে। তাৰপৰা 6 মাইলত পায়ে মই অলপ খোজকাঢ়ি গ'লোঁ জয়ানগৰ ছাইডে যাবৰ কাৰণে। তাৰপিছত মানে ব্ৰিজটো পাৰ হ'ব লাগিব। তাৰ আগতে মই এখন বেকাৰীত খাই ল'লোঁ, যোনটো 6 মাইলত আছে। তাৰপিছত এয়া মোৰ লগৰজনী পালেগৈ। তাৰপিছত দেখিছে মই ক'ত পালোঁ। মই আজি আহিছোঁ মানে ছায়েন্স মিউজিয়ামত। ছায়েন্স মিউজিয়াম মই প্ৰথমবাৰ চাইছোঁ। মানে গুৱাহাটীত আছোঁ যদিও 3-4 বছৰ হ'ল, তথাপিও গুৱাহাটীখন ভালকৈ ফুৰা নাই। এইকাৰণে ফুৰা নাই মানে আমাৰ সময়টো নিমিলেগৈ। ডিউটি দিয়া সময়টোত এদিনহে আউটপাছ পাওঁ। তাৰ কাৰণে মানে কি ক'ম আৰু, গুৱাহাটীত আছোঁ যদিও মানে বস্তুবিলাক চোৱা হোৱা নাই। তাৰ কাৰণে এতিয়া মানে অলপ সময় পাইছোঁ যেতিয়া বোলো এটা বস্তু চাই যাওঁ। নিজৰ থকা জেগাখিনি যদি আগতীয়াকৈ নাচাওঁ, তেনেহ'লে বাহিৰত ফুৰিবলৈ গৈ মানে চাই লাভ নাই। মানে নিজৰ অসমখনত থকা বস্তুবিলাক ক'ত কি আছে সেইবিলাক আগত চাব লাগে, তাৰপিছত বাহিৰত চাব লাগে। তাৰপৰা সেয়া ফটো ল'লোঁ। ফটো লৈ মেইন হেৰিয়ৰ ভিতৰত সোমাইছোঁ, মিউজিয়ামৰ ভিতৰত। মিউজিয়াম বিল্ডিংবিলাক যে ইমান ধুনীয়াকৈ বনাই নহয়, মানে বহুত ভাল লাগে দেই। বিল্ডিংবিলাকে বেছি ভাল লাগে, মানে বিল্ডিংবিলাক চাব যোৱা নিচিনা হয়। এয়া মোৰ লগৰজনী। তাৰপিছত দেখিছেনে এটা বল। এতিয়া মই আপোনালোকক যিখিনি ভিডিঅ'ত দেখাম, তাৰ সেইখিনি বস্তু মানে মই ইমান ডিটেইলছত ক'ব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ যে আমি মানে ডিউটি দি মেলিয়ে মই মানে 4টা বজাতহে তাতে পাইছোঁ, মানে 6 মাইলত 4:30 বজাত। তাৰপিছত তাতে বৰষুণ দিলে, তাতে ৰৈ 4:30 বজাত গৈ পাইছোঁগৈ মিউজিয়াম। আৰু মানে লগৰজনীলৈ অলপ ৰৈ দিওঁতে তাতে হ'ল 4:45। আৰু সোমাই মেলি মানে বাহিৰত এখন ফটো চটো কৰোঁতে 5টা বাজিলে। এতিয়া 6টা বজাত মিউজিয়াম বন্ধ হয়। এতিয়া মানে সেই এঘণ্টাৰ ভিতৰত মানে মোৰ একো পঢ়ি চাবলৈ সময় নহ'ল। পঢ়ি চাই পিনে আপোনালোকক ডিটেইলছত একো মই ক'ব নোৱাৰোঁ, কাৰণ যিহেতু মই পঢ়িব নাপালোঁ একো বস্তু। সেইকাৰণে ওপৰে যিখিনি ভিডিঅ' দেখোঁ আপোনালোকে চাব। আৰু যিসকলে চাইছে বা আগতে গৈছে মিউজিয়ামত, তেওঁলোকে গম পায় যে কিকেইটা বস্তু কি। আৰু ইয়াতে আহিলে আপোনালোকে সৰু নিজৰ ল'ৰা ছোৱালীক লৈ আহিব। নিজৰ ল'ৰা ছোৱালীক লৈ আহিলে মানে সকলোবিলাক কিতাপৰ বস্তুৱে ইয়াত আছে। তেওঁলোকৰ মানে বেছি সুবিধা হ'ব। মানে সৰু ল'ৰা ছোৱালীবিলাকক যিমান পাৰে আনিব লাগে মানে ইয়ালৈ। আৰু ভালদৰে পঢ়ি মেলি ভালদৰে সিহঁতক মানে বুজাব লাগে কি বস্তু কি। কাৰণ সিহঁতি প্ৰেক্টিকেলি বস্তুবিলাক দেখি পাব ন, কিতাপতকৈ। যেতিয়া আমি কিতাপৰ বাহিৰত যিবিলাক মানে প্ৰেক্টিকেল বস্তু দেখি পাওঁ, তেতিয়া মানে বেছি আমাৰ বুজাত সুবিধা হয় ন, সিহঁতৰো তেতিয়া মানে বেছি সুবিধা হ'ব। আৰু এইটো এটা ভিতৰৰ মানে কেমেষ্ট্ৰি ৰুম হয়। কেমেষ্ট্ৰি ৰুম, মইতো ছায়েন্সৰ নহয়, মইতো একো নাজানো কেমেষ্ট্ৰি বিষয়ে। মইতো আৰ্টছৰ হয়। সেইকাৰণে মই ইমানো কেমেষ্ট্ৰিৰ বিষয়ে ইমান বুজাই ক'বও নোৱাৰোঁ। বা এইটো এটা ডায়েট প্লেন আছিলে। এনেকুৱাই আৰু ঢেৰ কিবা কিবি আপোনালোকে দেখি পাব। আপোনালোকে ভিডিঅ'টো চাই যাওক। মই আৰু একো মানে ইয়াৰ বিষয়ে নকওঁ দেই, চাই যাওক। তাৰপিছত আমি এণ্টাৰ কৰিলোঁ। এয়া বায়'মেচিন বুলি লিখা আছে ৰুমটোত। ইয়াতে আহি দেখিলোঁ যে মানে আমাৰ শৰীৰৰ অংগ পতংগসমূহৰ বিষয়ে ইয়াত বিৰাট ধুনীয়াকৈ মানে দি থোৱা আছে।
কোনটো বস্তু কি ভিতৰৰ বস্তু, কোনটো কি কাম কৰে কি নকৰে, সকলোবিলাক বস্তু দি থোৱা আছে। সেইটো কাৰণে কৈছোঁ আপোনালোকৰ সৰু ল'ৰা ছোৱালী ইয়ালৈ আনক, দেখুৱাওক, আপোনালোকে নিজে অলপ বুজাই দিয়ক, তেনেহ'লে তেওঁলোকে মানে কিতাপতকৈ বেছি ইয়াতে দেখিলে মানে বেছি বুজি পাব। আৰু ইয়াতে হেৰি এইটো কি আছিলে জানো যে ইমান এতিয়া মই ধৰিব পৰা নাই তেতিয়া খৰকৈ চোৱাৰ কাৰণে। মই যদি আমাৰ যদি মোৰ হাতত যদি অলপ সময় থকা হ'লে মই বিৰাট ধুনীয়াকৈ আপোনালোকক এই ভিডিঅ'টোতে সকলোবিলাক বস্তু মানে কৈ মানে বৰ ভালকৈ বুজাই দিলোঁহেঁতেন। এতিয়া মানে আৰু ভিতৰখন ইমানে ভুলভুলীয়া টাইপ নহয়, অলপ আমি নিজেও মানে হেৰি হৈ গৈছোঁ। তাৰপিছত আহিলোঁ এটা কয়লা খনি, মানে কয়লা য'ত মানুহবিলাকে খান্দে তাতে কেনেধৰণৰ কাম হয়, ভিতৰত কেনেকুৱা ৰিক্সত সিহঁতি কাম কৰে, সেইবিলাক মানে ইয়াতে ইমানে ধুনীয়াকৈ বনাই থৈছে নহয়। আৰু অলপ ভয়ো লাগিছিলে ৰুমটো দেই। তাৰপিছত পুৰা মানে আপোনাৰ সেই কয়লাৰ খান্দিলে ভিতৰত কেনেকুৱা কি প্ৰচেছ হয় সেইটো ভাইবছ মানে ইয়াত আছে। আৰু বস্তুবিলাক চাই পিনে সঁচা যেনো লাগি গৈছিলে দেই। আৰু এইবিলাক ৱালবিলাক দেখিছে নহয়, এই ৱালবিলাক ভাবিছিলোঁ আমি কিবা বেলেগ হেৰিয়ে বনাইছে নেকি, মানে সঁচা কয়লা টাইপ লাগিছিলে। দুটাৰ পৰা দেখিলোঁ যে নহয়, চিমেণ্টে বনাইছে, চিমেণ্ট আৰু বালি দিয়ে বনাইছে সিহঁতি। কিন্তু বিৰাট ধুনীয়াকৈ বনাইছে। তাৰপিছতে তাৰ পৰা অপজিত চাইডত ওলাই আহিলোঁ, আহিয়ে দেখিলোঁ একদম পুৰা মিৰৰ চ' ইয়াত মানে আপোনাক কেনেকুৱা ধৰণৰ মানে গ্লাছ লাগে, ইয়াতে সকলোবিলাক গ্লাছৰে আভাগ দিয়া হৈছে। মানে চাইডৰ পৰা চাবনে, ফ্ৰণ্টৰ পৰা চাবনে, 2-3টা চাবনে, মানে চব। তাৰপিছত আমি এণ্টাৰ কৰিলোঁ, এইটো দেখিছেনে গ্লাছৰ হেৰিটোত, গ্লাছ কিডুনিয়া বুলিয়ে ক'ব লাগিব আৰু নামটো কি লিখা আছিলে আমি নাচালোঁ। আমি ইয়াতে আহিলোঁ, আহি লগৰজনী মই সোমালোঁ, ধেৰ মানুহ চাইছে আৰু। তাৰপিছত সেয়া গৈ ইফালে চাই মেলি চালোঁ, নাই ইফালে দৰ্জা নাই, সিফালে দৰ্জা নাই, ঘূৰি লাষ্টত পালোঁ আৰু দেই। এয়া ওলাই গৈছোঁ আমি। তাৰপিছত ইয়াৰ বাহিৰতে আৰু বস্তু দেখিলোঁ আমি। বাহিৰতো মানে সেই আপোনালোকক যে কৈছিলোঁ যে ধেৰ আইনা হৈছিলে, সেয়াই মানে ইয়াতে আৰু দেখিছে ইমান 4-5টা গ্লাছ, একেবাৰে কি ক'ম আৰু গোটেই গ্লাছ আপোনাৰ কেইটা দেখিব। তাৰপিছত এয়া এজনী মোৰ লগৰ, তাৰপৰা দেখিছে ইয়াতে মানে আপুনি এটা গ্লাছত চালে আপুনি গোটেই ৰুমটোৰ, এইটো গ্লাছত চালে গোটেই ৰুমটোৰ ভিতৰতে আপুনি গ্লাছ দেখিব। আৰু এইটো এটা বিৰাট ভাল লাগিলে গৈ পিনে। সেই মইতো প্ৰথমবাৰ গৈছোঁ ন, সেইকাৰণে বেছি ভাল লাগিছে আৰু দেই। তাৰপিছত ঘূৰিলোঁ, ঘূৰি অলপ ভিডিঅ' কৰিলোঁ লগৰজনী। তাৰপিছত দেখিছে লগৰজনী, এইটো মানে অলপ চাইড গ্লাছ, মানে চাইডকে দেখি পায়। তাৰপিছত এইটো এটা আছিলে অলপ ভুলভুলীয়া টাইপ, মানে ভিতৰত আপোনালোকে দেখিছে নহয় কিবা সুৰংগ টাইপ, কিন্তু সুৰংগ নহয় মানে। তাৰপিছতে লগৰজনী আকৌ ক'লে, নাই বোলে বলচোন বোলে আকৌ সেই গ্লাছৰ সেইখনত সোমাই চাওঁ এইবাৰ কেনেকুৱা লাগে। তাৰপিছত আকৌ তাইক লৈ গ'লোঁ, তাই আকৌ এবাৰ ভিতৰত সোমালে, চালে। তাই কোৱা কাৰণে আকৌ এবাৰ গ'লোঁ ভিতৰলৈ। তাৰপৰা গ'লোঁ, এইবাৰ মানে কোনো বেলেগ মানুহ নাছিলে, অকল আমি দুজনী আছিলোঁ। তাৰপিছত গৈ সেয়া ওলালোঁ দেই। তাৰপৰা এইটো আছিলে এটা চাউণ্ড কিবা চাউণ্ড বজা। তাৰপিছত এইটো শুনক দেই, মই কি বুজালোঁ। তাৰপিছত যে খুব ধেমালি কৰি বজোৱাৰ পিছত আকৌ এটা আহিলোঁ, হেৰি মানে 2টা কালাৰৰ চাহ ওলাই এইটো ৰুমত। তাৰপিছত কিছুমানে মই এনেকৈ বুজাইছোঁ বুলি বেয়াকৈ নক'ব দেই, এইবাৰ নাভাবিব। তাৰপিছতে দেখিছে এটা চাইকেল, মানে ফ্ৰণ্টৰ গ্লাছখনত আৰু এটা ভিডিঅ' ওলাই থাকে, আৰু এখন চাইকেল মানে এই গ্ৰীণ লাইনটোৰ ফালে চলাব লাগে, নহ'লে আপুনি এক্সিডেণ্ট হৈ যাব। তাৰপিছত আহিলোঁ হেৰিয়ত, এইটো মাছ চাবৰ কাৰণে দেই। ইয়াতে বহুত ধৰণৰ মাছ থৈ দিছে আৰু নামবিলাকো লিখি দিছে। এইটো একুৰিয়ামবিলাক, মানে এইটো একুৰিয়াম বেছি ভাল লাগিলে। আৰু বেয়াও লাগিছিলে, ইহঁতি যে কিমান বছৰ ধৰি ইয়াতে আবদ্ধ হৈ আছে। তাৰ কাৰণেও বেয়া লাগিছিলে, কিন্তু সিহঁতৰ কাৰণে বেয়া লাগিলে কি হ'ব, আমাৰ যে আমি মানে চাই যে ভাল পাইছোঁ, আমিও যে জানো এইটো মাছ এনেকুৱা হয়, সেইটো মাছ এনেকুৱা হয়, বা নেদেখা মাছ আমিও দেখি পাইছোঁ, সেইকাৰণে আমাৰো ভাল লাগিছিলে মানে। তাৰপিছত সেইটো দেখিছেনে, এইটো এটা সৰু মাছ। সিহঁতৰ কালাৰবিলাক মানে বহুত বেলেগ ধৰণৰ, মানে সাগৰৰ তলৰ মাছবিলাক সঁচাকৈ এনেকুৱাই হয় নেকি?
এতিয়া আমিতো চাই পোৱা নাই, কিন্তু মানে দেখিলে এনেকুৱাই ভাব সাগৰৰ তলত চাগে সঁচাকৈ এনেকুৱা বিভিন্ন ধৰণৰ মাছ চাগে আছে নহয়নে? তাৰপিছত এয়া সেইকেইজনী চালোঁ, তাৰপিছত দেখিছে এইটো এটা বৰ বেলেগ ধৰণৰ মানে দেখিছে কালাৰবিলাক কেনেকুৱা। ইহঁতক মানে আমি বাহিৰৰ পৰা ইমানে জোকাইছোঁ, ইহঁতি মানে পাত্তাই দিয়া নাই মানে আমাক। ইমান কালাৰটো বেলেগ। তাৰপিছত এইটো দেখিছে, এইটো এটা মানে আমাৰ অৰেঞ্জ টাইপৰ, তাৰপৰা এইটো দেখিছে নে ৰং বিৰঙৰ পিংক কালাৰ, এইটো দিছে য়েল্ল'। মানে কি ক'ম, মাছ কেইজনী মানে চাই বেছি ভাল লাগিলে, এনেকুৱা লাগে যে লগত লৈয়ে যাম নেকি। যি কি নহওক আমি চাগে লৈ গ'লে মানে মই চাগে লৈ গ'লে মাছজনী চাগে দুদিনতে মৰি যাব। তাৰপিছত ভাল লাগিলে আহি চালোঁ। তাৰপিছত গোটেই মাছখিনি এজনী হৈছে, এজনী এই অকলে আছে আৰু। তাৰপিছত চাই যাওক দেই। আৰু এইকেইজনী চাওক, এইকেইজনী মাছৰ ধৰণটো অলপ বেলেগ ধৰণৰ আছিলে। মই মানে এইকেইজনী মাছ চাওঁ, টিভিৰ বাহিৰে মই আৰু দেখিয়ে পোৱা নাছিলোঁ। টিভিতে এনেকুৱা ধৰণৰ মাছবিলাক দেখোঁ আৰু জানো যে সাগৰৰ তলতহে এনেকুৱা মাছবিলাক পোৱা যায়। আৰু এইকেইজনী আছিলে। তাৰপিছত এইয়া বগা মাছ এজনী দেখিছে, ইমান ধুনীয়া আছিলে, পৰী টাইপ লাগিছিলে তাইক, মানে বগা মাছ এজনী পৰী মাছ। তাৰপিছত এইটো এটা পাখিখিনি কেনেকৈ হিলিছে দেখিছে, আৰু মাছজনী ইমানেই পাতলা আছিলে। ইহঁতক মানে খায় নে নাখায় মানে, তাৰে মোৰ এটা মনত প্ৰশ্ন হ'ল। তাৰপৰা এইকেইজনী আছিলে আমাৰ চেনী পুঠি কেইজনী দেই, যোনটো অসমত বহুত পোৱা যায় চেনী পুঠি মাছ। তাৰপিছতে বাহিৰত আহিলোঁ, সেই একুৰিয়ামখিনি চাহ হৈ গ'ল। তাৰপিছত বাহিৰতে এইটো এটা ডাঙৰ মানে বনাই থোৱা আছে দেই, চাওক ইমান ডাঙৰ আছিলে। তাৰপিছত এইখন চাই লগৰজনীক ফটো দুকপিমান মাৰি দিলোঁ। মাৰি দি আৰু আজৰি কৰিলোঁ আৰু, কিন্তু ভিডিঅ' বনাম আকৌ অকণমান মানে স্পীডটো বঢ়াই দিছোঁ আপোনালোকে যাতে আমনি নাপায়। তাৰপিছত এয়া চাই মেলি হৈ গ'ল, হৈ আমি ওলালোঁ খাবলৈ আহিলোঁ। মানে তাৰ পৰা ওলাই আহি খাব আহিলোঁ আমি। তাৰপিছত আমি আজি কি 500 টকা আনিছিলোঁ যেতিয়া, 500 টকাত আৰু আমি 60 দি পিনে চাওমিন খালোঁ। যিহেতু ঘূৰি যাবগৈ লাগিব, মোৰটোতো নাৰেংগী পাওঁতে 60 ৰুপিজ শেষ হৈ গ'ল। তাৰপিছত আকৌ মিউজিয়ামলৈ আহোঁতে গ'ল 50 টকা। তাৰপিছত ইয়াত দেখিছেনে আকৌ ৰিক্সাত মানে গৈছোঁগৈ। ৰিক্সাত গৈ পিনে লগৰজনে ক'লে কি জুডিঅ' যাম, জুডিঅ'ত কাপোৰ দুটামান লৈ ল'ম। তাৰ কাৰণে আকৌ ইয়াতে মানে 10 টকা দি দুজনীয়ে আকৌ জুডিঅ' আহিলোঁ। জুডিঅ'ত এয়া কাপোৰ চালোঁ। কাপোৰবিলাক অফাৰত আছে বুলি কোৱাৰ কাৰণে তাই আহিলে। মইতো আপুনি দেখিয়ে, মইতো কাপোৰ লৈয়ে থাকোঁ। অফাৰত আছে বুলি কোৱাৰ কাৰণে ময়ো দুটামান লৈ ল'লোঁ আৰু। তাৰপিছতে মই একদম 6 মাইলৰ পৰা ডাইৰেক্ট এখন গ্ৰীণ বাছ পালোঁ, আৰু ইমানেই বৰষুণ আছিলে। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল। বাই বাই, ইমানতে মোৰ ব্লগটো সামৰণি মাৰিলোঁ।